আজি অসম বিধানসভাত যি দুৰ্ভাগ্যজনক ঘটনা ঘটিলে এয়া অত্যন্ত নজিৰবিহীন, অত্যন্ত গৰিহণাৰ যোগ্য। অসম বিধানসভাত ময়ো 15 বছৰ আছোঁ, এনেকুৱা ঘটনা কেতিয়াও ঘটা নাছিলে। ভৱিষ্যতে যাতে এনেকুৱা ঘটনা নঘটে তাৰ কাৰণে আজি অধ্যক্ষ মহোদয়ে দৃষ্টান্তমূলক শাস্তি বিহিব লাগিছিলে, কিন্তু তাৰ পৰিৱৰ্তে আমি দেখা গ'লো অতি লঘু শাস্তি, ৱাৰ্ণিং, সাধাৰণ সাৱধানবাণী দিয়ে তেওঁ দায়িত্ব সামৰিব খুজিছে। এই কথাষাৰে অনাগত দিনত আমাৰ বিধানসভা কোনটো দিশলৈ গতি কৰিব তাৰো কিছু আভাস দাঙি ধৰে। আমি বিচাৰোঁ আমাৰ বিধানসভাৰ যি কাৰ্যপ্ৰণালী এটা আদৰ্শ হৈ থাকক, বিহাৰ বা অন্য ৰাজ্যৰ ৰাজনীতিৰ দৰে অভদ্ৰামী আমাৰ বিধানসভাত নহওক। আৰু সেইকাৰণে আমি বিচাৰিছোঁ অধ্যক্ষ মহোদয়ে ৰূপজ্যোতি কুৰ্মীক অকল এই অধিৱেশন নহয়, গোটেই বছৰটোৰ কাৰণে নিলম্বন কৰি এটা দৃষ্টান্ত দাঙি ধৰক। আজি যিটো ঘটনা হৈছিলে, প্ৰথমতে আমাৰ বিৰোধী দলৰ দলপতি ডাঙৰীয়া আৰু অখিল গগৈ ডাঙৰীয়াই কিবা এটা ধুধৰালি ৰাস্তা লৈ পেলাই যেতিয়া তেওঁলোকে প্ৰতিবাদ কৰিছিলে, তেতিয়া তেখেতে ক'লে বান্দৰ তোৰ মাইক ভাঙি দিম। অখিল গগৈ বিৰোধী দলৰ দলপতি ডাঙৰীয়াক ক'লে বান্দৰ তোৰ মাইক ভাঙি দিম। অখিল গগৈ ডাঙৰীয়াক ক'লে তোৰ মাইক ভাঙি দিম। এই কথাটো মই প্ৰতিবাদ কৰিলোঁ যে এজন সদস্যই আন এজন সদস্যৰ মাইক ভাঙি দিয়া এইটো কেনেকুৱা ধৰণৰ কথা। তেতিয়া তেওঁ খেদি আহিলে, চোচা ল'লে মোক মাৰিবলৈ আৰু ষ্টুপিড পৰ্যন্ত শব্দ কৈছে। গতিকে আমি আশা কৰিছোঁ অধ্যক্ষ মহোদয়ে তেওঁক গোটেই বছৰটোৰ কাৰণে যিমানকেইটা ছেশ্যন আছে তেওঁক নিলম্বন কৰি এটা বাৰ্তা দিয়ক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।